নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিৰ শহীদ ময়দানত। আৰু ঢেকিয়াজুলিৰ শহীদ ময়দানত আজি প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলিৰ শহীদ ময়দানৰ দৃশ্য। আৰু শহীদ ময়দানত আজি ৰাজহুৱাভাৱে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এনেদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন দল সংগঠনৰ উপস্থিতিত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এনেদৰে আজি ঢেকিয়াজুলিৰ শহীদ ময়দানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে, কিয়নো প্ৰাণৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক সুঁৱৰি আজি ৰাইজৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু ইয়াতে আছে আয়োজক সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে শহীদ নগৰী ঢেকিয়াজুলিত। কি ক'ব? আমি ঢেকিয়াজুলিৰ এই ঐতিহ্যমণ্ডিত শহীদ ময়দান ঢেকিয়াজুলিৰ সকলো দল সংগঠন দল মত নিৰ্বিশেষে সকলো অনুষ্ঠান প্ৰতিষ্ঠানে আজি ইয়াত আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু এগৰাকী আহ্বায়ক হিচাপে আমি জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। অসমৰ ৰাইজ যোৱা 19 তাৰিখৰ পৰা শোকত আছে, দুখত আছে, আমিও আছোঁ। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী কৰ্মী হিচাপে তেওঁ আমাৰ প্ৰাক্তন সতীৰ্থ আছিলে। আৰু আজিৰ দিনটোত সমগ্ৰ জিলাই জিলাই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ। ঠিক আমাৰ শোণিতপুৰ জিলা সমিতিয়ে বিহগুৰিত আয়োজন কৰিছে, আমি তালৈ যাম। আমি এইখিনি সময়ত জুবিন গাৰ্গ হ'ল বহল সাগৰ, এটা জাতীয় সত্তা। তেওঁৰ বিষয়ে আমি এইখিনিতে আৰু নকওঁ, মনে মানা নাই। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি চৰকাৰক যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে আমাক, যাতে কোনো ইয়াৰ পৰা সাৰি যাব নোৱাৰে। ই ৰজাঘৰৰ পক্ষৰে হওক, প্ৰজাঘৰৰ পক্ষৰে হওক, শাসকীয় পক্ষৰে হওক, যোনেই থাকক, যিমান মাতব্বৰ নহওক, যিমান বুদ্ধিজীৱী নহওক, যোন ইয়াত জড়িত হৈ আছে, ইয়াত পুংখানুপুংখভাৱে তদন্ত কৰিব লাগিব। তদন্ত ইতিমধ্যে দিছে, ন্যায়িক তদন্তও দিছে। গতিকে এই তদন্তৰ ক্ষেত্ৰত যাতে কৃপণালি নকৰে, আমি এই কথাখিনি পুনৰ শহীদ ময়দানৰ পৰা আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। কম্প্ৰমাইজ কৰা নহ'ব জুবিন গাৰ্গৰ মৃত্যুৰ। ইয়াত আচল কাল্পিত ধৰা পৰিব লাগিব, ইয়াত উচিত তদন্ত হৈ পেলাই তেওঁলোকে দোষী শাস্তি পাব লাগিব। হয়, ইতিমধ্যে শুনিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই কথাখিনি জনালে। কোনো কাৰণতে জুবিন গাৰ্গৰ হত্যাকাৰীৰ লগত কম্প্ৰমাইজ কৰা নহ'ব আৰু জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাব লাগিব, ৰাজ্যবাসীয়ে ন্যায় পাব লাগিব, তাৰে দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰাণা প্ৰতাপ বৰুৱাই। আৰু ইয়াতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ শিক্ষা সম্পাদক। আমি তেখেতৰ পৰাও আজিৰ এই অনুষ্ঠানটিৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে আৰু প্ৰতিটো দল সংগঠনে সহযোগ কৰিছে। আপোনালোকেও এই আজিৰ অনুষ্ঠানটিৰ এগৰাকী সহযোগী সংগঠন, কি ক'ব? আজি সকলোৱে আছে তেওঁলোকৰ মত আৰু আদৰ্শৰ বিভেদ পৰিহাৰ কৰি আজি সকলো ওলাই আহিছে। জুবিন গাৰ্গ অসমৰ সম্পদ আছিলে। এই সম্পদগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেওঁ কোৱা ধৰণে, তেওঁ যি ধৰণে কৈছিল যে আচলতে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা, এখন ছবিত তেখেতে তেওঁ এইটো শ্লোগান দিছিলে। সেই তেওঁ কোৱাৰ ধৰণে তেওঁৰ যি আশাৰ বৰ অসম আছিলে, সেই অসমখন কৰিবৰ কাৰণে আজি হিন্দু হওক, মুছলমান হওক, সকলো জাতি জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে। এটা বিভেদকামী শক্তিক এইটো এটা মুখ্য আঘাত। বিভেদকামী শক্তিক কৈ দিয়া হৈছে যে আমি আচলতে হিন্দু মুছলমান নহয়, আমি অসমত অসমীয়া হিচাপে আমি আহি থকা দিনত আগবাঢ়িব লাগিব। আৰু শিল্পীগৰাকীয়ে যি ধৰণে কৈছে আমি সেই ধৰণে আগবাঢ়ি যাব লাগিব। আৰু আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণি হৈছে। শিল্পীগৰাকী জুবিন গাৰ্গৰ যি বিষাদৰ গাথাৰ লগত কিন্তু ঢেকিয়াজুলিৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। ঢেকিয়াজুলিৰ অনুষ্ঠান পৰিৱেশন কৰি গৈয়ে জংকীৰ মৃত্যু হৈছে। তেখেতে এগৰাকী ভগ্নীক হেৰুৱাইছিল।
তেনেকুৱা এটা স্থানত আমি ঢেকীয়াজুলিত এই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবৰ পাই শিল্পীগৰাকীৰ পবিত্ৰ আত্মাত আমি তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব পাই কিন্তু আমি সঁচাকৈ আজি আমি সুখী হৈছোঁ শিল্পীগৰাকীক আমি এই ধৰণে ৰাজহুৱাভাৱে আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই আৰু দ্বিতীয় কথাটো হৈছে শিল্পীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ অসম চৰকাৰৰ মাননীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তেওঁ ৰাইজক আস্থাত আনিবলৈ চেষ্টা কৰিছে তেওঁলোকে SIT গঠন কৰিছে CID অনুসন্ধান আৰম্ভ কৰিছে কিন্তু ৰাইজ আশ্বস্ত হ'ব পৰা নাই শিল্পীগৰাকীক কি কাৰণে ছিংগাপুৰলৈ লৈ গ'ল ছিংগাপুৰৰ পৰা অনাৰ পিছত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যোৱা কালিলৈকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তেওঁৰ পত্নীয়ে তেওঁৰ হাতত অৰ্পণ কৰাৰ পিছত পত্নীয়ে ক'লে যে আমি মৰণোত্তৰ প্ৰতিবেদন নাৰাখোঁ শিল্পীগৰাকী ন্যায় পাব লাগে বুলি মৰণোত্তৰ প্ৰতিবেদন তেওঁ দি দিলে কিন্তু ৰাইজ আশ্বস্ত হ'ব পৰা নাই জুবিন গাৰ্গৰ পত্নীয়ে মৰণোত্তৰ প্ৰতিবেদনখন দিয়াৰ পিছত ৰাইজে এটা কথাই কৈছে যে তেওঁৰ পত্নীৰ মৰণোত্তৰ প্ৰতিবেদনখন চাবৰ কাৰণে শিল্পীগৰাকী কি ধৰণে মৃত্যু হ'ল এই জানিবৰ কাৰণে এটা হেঁপাহ আছিল ইয়াত সকলোতে মানুহে ৰাজনীতিৰ গোন্ধ পাইছে আৰু আমি সকলোকে ক'ব বিচাৰিছোঁ সেয়া কংগ্ৰেছ হওক AGP হওক BJP হওক জাতীয় পৰিষদ হওক সকলো ৰাজনৈতিক দলক আমি এটা আহ্বান কৰিবলৈ বিচাৰিছোঁ 26ত নিৰ্বাচন আছে অসম বিধানসভাৰ নিৰ্বাচন জুবিন গাৰ্গক নিৰ্বাচনী ঢাল হিচাপে ব্যৱহাৰ নকৰিবৰ কাৰণে কিন্তু আমি আহ্বান জনাইছোঁ জুবিন গাৰ্গক যদি নিৰ্বাচনী ঢাল হিচাপে ব্যৱহাৰ কৰে তাৰ কিন্তু পৰিণাম কিন্তু আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব যদি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰে ৰাইজৰ ক্ষোভে কিন্তু এটা বেলেগ এটা ৰূপ ল'ব আৰু আহি থকা দিনত কিন্তু ৰাইজৰ আদালতত সিদ্ধান্ত হ'ব সেইটো কাৰণে আমি চৰকাৰক কৈছোঁ যে তেওঁলোকে এটা সংযম ৰক্ষা কৰি এটা সংযমেৰে আগবাঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটা শক্তিক আমি আহ্বান জনাব যিটো শক্তিয়ে কয় যে অসমক নেপাল কৰি দিয়াৰ নিচিনা তেওঁলোকে ভাবুকি দি আহিছে আমি সেই শক্তিটোক ক'ব বিচাৰিছোঁ জুবিন গাৰ্গৰ সপোন নাছিল নেপাল কৰা চাওলুং চুকাফা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা সকলো ব্যক্তিয়ে অসমখনক বৰ অসম সোণৰ অসম কৰাৰ সপোন দেখিছিল অসমক নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিম বুলি কৈ কাৰোবাক ব্লেকমেইল কৰিবৰ কাৰণে চৰকাৰক ব্লেকমেইল কৰিবৰ কাৰণে ভাবুকি দিবৰ কাৰণে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে সংযমৰ বাটেৰে আগবাঢ়ক শিল্পীগৰাকীৰ যি সপোনৰ অসম সেই সপোনৰ অসমখনেৰে আগবাঢ়ক আৰু আহি থকা দিনত আমি ভাবোঁ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব আৰু ছিংগাপুৰত থকা যিসকল ছিংগাপুৰলৈ মাতি নিছিলে সিহঁতত গৈ পেলাই পাৰ্টি কৰিছিলে নিশালৈকে মাজ নিশালৈকে তেওঁলোকে মদৰ পাৰ্টি কৰিছিলে সেই সকলোকো তেওঁলোকক সুচৰাই আনিবৰ কাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু জুবিন গাৰ্গৰ যিটো ন্যায় ব্যৱস্থা এই ন্যায় ব্যৱস্থা যাতে কোনো কাৰণত যাতে পানী নসৰকাৰ যদি ন্যায় ব্যৱস্থা হয় দুখীয়ে যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে আৰু শ্যাম কানু মহন্তৰ নিচিনা জাতিৰ দালালে তেওঁলোকে একেবাৰে সংস্কৃতিৰ দালাল এই সংস্কৃতিৰ দালালগৰাকীকো সম্পূৰ্ণৰূপে নস্যাৎ কৰিবৰ কাৰণে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ হয় ইতিমধ্যে শুনিলে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াই জনালে যে জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিবলৈ গৈ কোনোবাই কোনো ধৰণৰ অপ্ৰীতিকৰ মন্তব্য নকৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সন্থাই আৰু ছাত্ৰ সন্থাই সকলোকে সংযত হৈ জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবী উত্থাপন কৰিবলৈ আহ্বান জনাইছে আৰু এয়া হৈছে ঢেকীয়াজুলিৰ শ্বহীদ ময়দানৰ দৃশ্য আৰু শ্বহীদ ময়দানত এনেদৰেই আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ জৰিয়তে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এনেদৰেই প্ৰাণৰ শিল্পীগৰাকীক আজি শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰতিটো দল সংগঠনৰ লগতে স্থানীয় ৰাইজে আৰু ইয়াতে আছে এগৰাকী স্থানীয় সমাজকৰ্মী আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম ৰাতুল কুমাৰ নাথ ইয়াত আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম আজিৰ অনুষ্ঠানটিৰ বিষয়ে দেখা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে বিভিন্ন দল সংগঠনে সহযোগ কৰিছে ৰাইজৰ উদ্যোগত এই অনুষ্ঠানটি অনুষ্ঠিত হৈছে কি ক'বা আজিৰ দিনটোত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো দল সংগঠন বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ ৰাইজ আজি এই ঐতিহাসিক শ্বহীদ ময়দানত সমবেত হৈছে আমাৰ প্ৰাণৰ শিল্পী চিৰজ্যোতিষ্মান অসম ৰত্ন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে কাৰ্যসাধ্যৰ অনুষ্ঠানো ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু আপোনালোকৰ দৃষ্টি প্ৰত্যক্ষ হৈছে যে আমি সকলো ৰাইজ শোকাকুল হৈ আছে আমাৰ আৰু এই অনুষ্ঠান আমি যদিও কৰিছোঁ কিন্তু মুখ্যতভাৱে আমাৰ লক্ষ্য এটাই আমাৰ উদ্দেশ্য এটাই যে জুবিন গাৰ্গৰ এই পৰিকল্পিত হত্যাৰ ন্যায় পাব লাগিব আৰু সমগ্ৰ পৃথিৱী তাৰ প্ৰতিক্ৰিয়া হৈছে যে আজি গুগলত প্ৰায় 119খনতকৈ বেছি ৰাষ্ট্ৰৰ চাৰ্চ হৈছে গতিকে আমি আশাবাদী
আৰু আমি চৰকাৰৰ প্ৰতি আমাৰ আহ্বান আছে, চৰকাৰে যথানুৰূপ ব্যৱস্থা লোৱা আমাৰ দৃষ্টি পৰিলক্ষিত হৈছে। গতিকে আমাৰ অসমৰ ৰাইজৰ শেষ সময়লৈকে এটাই দাবী থাকিব যে প্ৰকৃত হত্যাকাৰী এই পৰিকল্পনাৰ লগত যিসকল জড়িত হৈ আছিল আৰু এটা দীঘলীয়া দিনৰ পৰিকল্পনাৰ মাজেৰে তেখেতসকলে ছিংগাপুৰলৈ নি জুবিনক হত্যা কৰিলে, ইয়াৰ ন্যায় বিচাৰ হ'ব লাগিব। দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবৰ কাৰণে আজিৰ এই আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলিৰ পৰা সকলো দল, মত, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো সংগঠনৰ ৰাইজৰ হৈ আমি পুনৰ দাবী জনালোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে সকলোৰে এটাই দাবী, প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়া হওক আৰু জুবিন গাৰ্গৰ এই যি হত্যা নে এৰা মৃত্যু, এই বিষয়টো যিহেতু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰু জুবিন গাৰ্গৰ যদি হত্যা কৰা হৈছিল, এই হত্যাৰ লগত কোন কোন জড়িত সেই লোকসকলক চিনাক্তকৰণ কৰি কঠোৰ শাস্তি প্ৰদান কৰক তাৰে দাবী উত্থাপন কৰিছে আজি ইয়াৰ সচেতন লোকসকলে। আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা উপস্থিত আছে। আমি চমুকে তেখেতৰ পৰা কিছু প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। দেখা গৈছে আজি প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে ঢেকীয়াজুলিত। কি ক'ব? আচলতে আমি কেতিয়াও নভবা ঘটনা এটা হৈছে আৰু ভাষা নাই। আচলতে আমি ছাত্ৰ সন্থাই সদায় প্ৰতিবাদ মুখৰ হৈ থাকে, কিন্তু আজি যেতিয়া সঁচাই আমি আদ্যশ্ৰাদ্ধৰ নিচিনা অনুষ্ঠান কৰিব লগা হৈছে আমাৰ মৰমৰ শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবক, ভাষা নোহোৱা হৈছে। আচলতে মই আজি নকওঁ একো, আৰু এটাই কথা, যিসকলে হত্যা কৰিছে শাস্তি দিয়ক, ইমানে ক'লোঁ আৰু বেলেগ একো ক'বলৈ মোৰ ভাষা নাই এতিয়া। মই আচলতে আজি আমি আপুনি চাইছে এতিয়া সৰ্বধৰ্মীয় প্ৰাৰ্থনা হৈ আছে, গীতা পাঠ হৈ আছে, এইবিলাক চোৱাৰ পিছত মানে নিজকে ভাঙি পেলাইছে। আজি হয়তো মোৰ বক্তব্য ৰাখিবৰ কাৰণে মোৰ মানে ভাষাহীন হৈছোঁ মই। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে আজি প্ৰতিগৰাকী নেতা ভাঙি পৰিছে, কান্দোনত ভাঙি পৰিছে। কাৰণ এটাই, প্ৰাণৰ শিল্পীগৰাকী নাই আৰু প্ৰাণৰ শিল্পীগৰাকীক যিহেতু আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তাৰ কাৰণে সকলোৱে ভাঙি পৰিছে। আৰু ইয়াতে আছে সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি, আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজি দিনটো? প্ৰথমতে তেওঁক মই শ্ৰদ্ধাঞ্জলি দিছোঁ। আৰু আমি গোটেই অসমৰ গোটেই ভাৰতৰ তেওঁ হাৰ্ডৱিক আছিল আৰু তেওঁ যোৱাৰ লগে লগে মানে মানুহে কৈছে যে তেওঁৰ মৃত্যু হৈছে। মৃত্যু একচুৱেলি হোৱা নাই, তেওঁ আজিও আমাৰ হৃদয়ত বাস কৰি আছে আৰু তেওঁৰ যোৱাত আমি মানে শোক প্ৰকট কৰিছোঁ। আৰু আজি বিভিন্ন দল সংগঠনে ইয়াত আদ্যশ্ৰাদ্ধ পাতা হৈছে, ইয়াত চবে মিলিকিনি আমি ইয়াত যিটো শ্ৰাদ্ধ প্ৰগ্ৰামত আমি চবে উপস্থিত হৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ, দাবী কৰিছোঁ যে যিজন মানুহ এই কাণ্ডত জুবিন দাৰ মৃত্যুত জড়িত আছে তেওঁলোকক শাস্তি দিব লাগে। চৰকাৰে অতি শীঘ্ৰে ফাষ্ট কোৰ্ট জৰিয়তে ফাঁচি দিব লাগে, আমি দাবী জনাইছোঁ। আৰু তেওঁ হাৰ্ডৱিক হৈ আছে আৰু সদায় থাকিব। আৰু আমাৰ অন্তৰত ভাৰতবৰ্ষৰ মানুহৰ অন্তৰত, অসমৰ জনগণৰ অন্তৰত সদায় জীয়াই থাকিব। হয়, ইতিমধ্যে শুনিলে জুবিন গাৰ্গ কেতিয়াও মৰিব নোৱাৰে, জুবিন গাৰ্গ সদায় অমৰ। আৰু জুবিন গাৰ্গক অমৰ কৰি ৰখাৰ কাৰণে সকলোৱে ইতিমধ্যে প্ৰতিজ্ঞাবদ্ধ হৈছে। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে ঢেকীয়াজুলিত। কি ক'ব? প্ৰাণৰ শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি আমি শ্বহীদ নগৰী ঢেকীয়াজুলিত আদ্যশ্ৰাদ্ধৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আজি সঁচাকৈ যদিও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ, কিন্তু আমাৰ মনে বিশ্বাস কৰা নাই আজিও যে জুবিন দা আমাৰ মাজত পৰা মানে চিৰদিন কাৰণে যে বিদায় লৈছে, কেতিয়াও আমি বিশ্বাস কৰিব পৰা নাই, আমাৰ মনে মানা নাই। কিন্তু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা তেখেতৰ আত্মা চিৰ শান্তিৰ কামনা কৰিছোঁ, লগতে পৰিয়ালবৰ্গ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰণে জুবিন দা সদায় আছে, সদায় থাকিব, ভৱিষ্যত দিনতো থাকিব। তেখেত আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ যি আদৰ্শ, যে গীতেৰে যি এটা আমাৰ জনগোষ্ঠীৰ প্ৰতি যি তেখেতে এটা ৰিভলিউশ্যন আৰম্ভ কৰিছিলে, সেই সদায় আমি সেই আদৰ্শ আমি সদায় মানি যাম। ইতিমধ্যে শুনিলে প্ৰাণৰ শিল্পীগৰাকীক কোনেও আজি পাহৰিব পৰা নাই। সকলোৱে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহি মৰ্মাহত হৈছে। আৰু ইয়াতে আছে উদ্যোক্তাগৰাকী, যাৰ উদ্যোগতে অনুষ্ঠানটিৰ আজি সফল ৰূপায়ণ হৈছিল। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানটিৰ কাৰণে আপুনি এটা ব্যাপক উদ্যোগ লোৱা দেখা গৈছিলে। কি ক'ব আজি দিনটো? আচলতে ২৭ তাৰিখে আমাৰ বিহু ভৱনত যিখন সাধাৰণ সভা হৈছিলে, তাত মোক মুখ্য আহ্বায়ক হিচাপে ৰাইজে
দায়িত্বৰ ওপৰত কৰিছিল দুৰ্গা পূজাৰ কাৰণে আমি কিছু আমাৰ ব্যাঘাত জন্মিছিল কিন্তু তথাপিও আমি 2টা দিনত এইখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈছে আজি আমি সঁচাকৈ খুব মানে মনৰ যিটো বেদনা অলপ পাতল হৈছে আমি এইগৰাকী মহান শিল্পীক শ্ৰদ্ধাঞ্জলি জনাইছোঁ কিন্তু আজি এটা ডাঙৰ আমাৰ মোৰ অনুভৱ যে গোটেইবিলাক বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একগোট হৈছোঁ জুবিন গাৰ্গে বিচৰা যিটো সপোন আজি প্ৰতিফলিত হৈছে আৰু সকলো ভাষা ভাষীৰ লোক আমাৰ মাজত উপস্থিত আছে আৰু এতিয়া ৰাতিপুৱাৰ কাৰ্যসূচী সফল হোৱা বুলি আমি ক'ব লাগিব কাৰণ ইয়াত আমাৰ বিভিন্ন দল সংগঠনৰ উপৰিও বহুতো গণ্যমান্য ব্যক্তি ইয়াত আছে বিভিন্ন নামঘৰ সমিতি মন্দিৰ সমিতি ক্লাবৰ বিভিন্ন সদস্যসকল আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা আপুনি দেখিছে প্ৰায় 8টা দল ইয়াত হৈছে এতিয়া আমাৰ নাম কীৰ্তন চলি আছে গতিকে আমাৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ভাবিছোঁ আৰু গধূলি আমাৰ বন্তি প্ৰজ্বলনেৰে আমাৰ কাৰ্যসূচী সমাপ্ত কৰিম হয় ইতিমধ্যে শুনিলে মুখ্য আহ্বায়কগৰাকীয়ে এই অনুষ্ঠানটিৰ মুখ্য আহ্বায়কে জনালে তেখেতলোকৰ এই অনুষ্ঠানটিৰ বিষয়ে আচলতে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই সকলোৱে মৰ্মাহত হৈছে আৰু সকলোৱে আজি কান্দোনত ভাঙি পৰিছে প্ৰাণৰ শিল্পীগৰাকীক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এনেদৰেই আজি ঢেকিয়াজুলিত আয়োজন কৰা হৈছে ৰাজহুৱা আদ্য শ্ৰদ্ধাৰ আৰু এই অনুষ্ঠানটি সফল ৰূপায়ণ হওক আমিও তাৰে কামনা কৰিছোঁ আৰু জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাওক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত কৈছে ঢেকিয়াজুলিৰ শ্বহীদ ময়দানৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।